চিৰাঙৰ বিজনী সত্ৰৰ ভাঁজঘৰ উন্মোচন আৰু গুৰু আসন প্ৰতিষ্ঠা। চিৰাং জিলাৰ বিজনী সত্ৰৰ আজি নৱনিৰ্মিত ভাঁজঘৰ উন্মোচন কৰাৰ লগতে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে। বিটিচিৰ বিগত 2022-2023 বিত্তীয় বৰ্ষৰ মুঠ 34 লাখ ব্যয় সাপেক্ষে নিৰ্মিত ভাঁজঘৰ মুকলি আৰু গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচীত বিটিচিৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলাৰ জিলা আয়ুক্ত যতীন বৰাৰ লগতে সত্ৰৰ সৈতে জড়িত আই ভকতসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। বিজনী সত্ৰৰ ভাঁজঘৰ উন্মোচন আৰু গুৰু আসন প্ৰতিষ্ঠা কৰি সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা কীৰ্তন ঘৰৰ আজ্ঞাৰে গুৰু আসন প্ৰতিষ্ঠাৰ জৰিয়তে সত্ৰখনৰ ঐতিহ্য অক্ষুণ্ণ থাকিব বুলি আশা ব্যক্ত কৰে। তেওঁ বিটিচি প্ৰশাসনে অনুদান আগবঢ়োৱাত কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। ভাঁজঘৰ উদ্বোধনী কৰি আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে আৰু এইটো এটা আমাৰ কাৰণে সৌভাগ্য যে আমি উজনিৰ পৰা নামনিলে য'ত মাধৱ গুৰুজনৰ স্থানেৰে বৰপেটাৰ আজ্ঞাৰে এই সত্ৰ চলি আছে। বিজনী সত্ৰৰ এক স্বতন্ত্ৰভাৱে চলি আছে আৰু বিজনীত আহি আমি নিজেই সন্তোষিত হৈছোঁ আৰু এই গুৰু পৰম্পৰা ইমান অক্ষুণ্ণভাৱে আছে, সেইকাৰণে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখোঁ বিজনী সত্ৰৰ আৰু উত্তৰণ হওক আৰু বিশেষকৈ ভাঁজঘৰ নিৰ্মাণৰ কাৰণে বড়োলেণ্ড চৰকাৰে যিখিনি অগ্ৰসৰ তেওঁলোকে অৰ্থ সাহাৰ্য দিছে, মই এই সুযোগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ।